আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল দেশৰ দৰিদ্ৰজনৰ দুখ যন্ত্ৰণা লাঘৱৰ সময় আহি পৰিছে আৰু সেয়ে চৰকাৰে দ্ৰুতগতিত বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নৱপ্ৰজন্মক বৌদ্ধিক সাংস্কৃতিক আৰু আধ্যাত্মিক বিষয়ৰ উমান দিয়াৰ বাবে জনসাধাৰণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। কোভিড-19 প্ৰতিষেধক প্ৰদান বিষয়ত আজি সমগ্ৰ দেশতে অনুশীলনৰ প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ পৰ্যালোচনা। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.26% অৱনমিত। কালিৰ দিনটোত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় 82গৰাকী ৰোগীক। আৰু অসমৰ বিদ্যুৎ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে $231 নিযুত ঋণ চুক্তিত স্বাক্ষৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ দুখ যন্ত্ৰণাৰ অৱসান ঘটোৱাৰ সময় আহি পৰিছে আৰু তাৰ বাবে চৰকাৰে দ্ৰুতগতিত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ 6খন ৰাজ্যৰ 6টা স্থানত গোলকীয় গৃহ নিৰ্মাণ প্ৰযুক্তিত প্ৰত্যাহ্বান GHTCৰ ভাৰতৰ অধীনত লাইট হাউচ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত তেওঁ এইদৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ অৰ্থে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ৰূপায়ণ কৰা লাইট হাউচ প্ৰকল্পই দেশৰ প্ৰতিগৰাকী নাগৰিককে গৌৰৱান্বিত কৰিব। তেওঁ কয় যে দেশে এতিয়া প্ৰগতিৰ নতুন দৃষ্টিভংগী আৰু পথ অৱলম্বন কৰিছে কাৰণ কোভিড-19 জনিত গোলকীয় প্ৰত্যাহ্বানে আমাৰ দেশক নতুন প্ৰযুক্তি আঁকোৱালি লোৱাৰ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে ওড়িশাৰ সম্বলপুৰত থকা IIMৰ স্থায়ী চৌহদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। প্ৰতিষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী বৰ্তমান অধ্যয়নৰত তথা প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে অন্যান্য শিক্ষাবিদ আগশাৰীৰ উদ্যোগপতিকে ধৰি 5,000ৰো অধিক আমন্ত্ৰিত ব্যক্তিয়ে ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰতিষ্ঠানখনৰ বাবে প্ৰস্তাৱিত এই স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ওড়িশা চৰকাৰে 200 একৰ ভূমিৰ আবণ্টন দিছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰয়োজনীয় প্ৰশাসনিক সাহায্য আগবঢ়োৱাৰ লগতে 400 কোটি টকাৰো অধিক অনুদান আবণ্টন দিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নৱপ্ৰজন্মক বৌদ্ধিক সাংস্কৃতিক আৰু আধ্যাত্মিক বিষয়ৰ উমান দিয়াৰ বাবে ৰাজ্যৰ জনসাধাৰণক আহ্বান জনাইছে। মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি যোৱা আধ্যাত্মিক আৰু সাংস্কৃতিক আদৰ্শ যুগে যুগে প্ৰাসংগিক হৈ থাকিব বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে এই আদৰ্শৰেই আমি সকলোৱে ভাতৃত্ববোধ আৰু সমন্বয়ৰ এখন সমাজ গঠন কৰিব লাগিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আয়োজন কৰা নৱবৰ্ষ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেৱল সাংস্কৃতিক আৰু আধ্যাত্মিক উত্তৰণৰ স্থলীয়েই হৈ থকা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰতিষ্ঠান বিশ্ব মঞ্চলৈ ৰূপান্তৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভক্তিৰ জৰিয়তে মানুহ শক্তিশালী হয় আৰু সমন্বয়ৰ ধাৰা বোৱাবলৈ সমৰ্থ হয় বুলি মত প্ৰকাশ কৰি শ্ৰী সোণোৱালে কয় যে পিতৃ-মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু গুৰুসকলক ভক্তিভাৱেৰে সেৱা আগবঢ়ালে শান্তি লাভ কৰিব পাৰি। অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰ আৰু সত্ৰ সংৰক্ষণ কৰাৰ লগতে গুৰুজনাৰ আদৰ্শৰে সমাজ শক্তিশালী কৰাৰ যাত্ৰাত অগ্ৰসৰ হ'ব পৰাকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। শিল্পী সুদক্ষিণা শৰ্মা, কীৰ্তিকমল ভূঞা, কুল বৰুৱা, জ্যোতিনাথ বৰদলৈ আৰু ডঃ অমিয় মোহন দাসক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত তেওঁ লগতে কোভিড-19 বিধিসমূহ মানি চলিবলৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনায়। সমগ্ৰ দেশৰ লগতে অসমতো আজি কোভিড-19 ছিটা প্ৰদানৰ অনুশীলন কাৰ্যসূচী সম্পন্ন হ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক ছিটা প্ৰদানৰ বাবে পৰ্যাপ্ত প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি সকলো ৰাজ্যৰ ৰাজধানীত কমেও 3টা স্থানত এই প্ৰতিষেধক প্ৰদানৰ অনুশীলনৰ কাৰ্যসূচী সম্পন্ন হ'ব। উল্লেখযোগ্য যে অসমকে ধৰি দেশৰ 4খন ৰাজ্যত ইতিমধ্যে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অনুশীলন অৰ্থাৎ ড্ৰাই ৰান সম্পন্ন হৈছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে কৰোনাৰ প্ৰতিষেধকৰ প্ৰদানৰ কাম আৰম্ভ হ'লেও স্বাস্থ্যবিধি মানি চলাত কোনেও হেমাহি কৰিব নালাগে বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ গণ টীকাকৰণৰ প্ৰস্তুতি শেষ পৰ্যায়ত উপনীত হৈছে আৰু জনসাধাৰণে দেশতে প্ৰস্তুত কৰা প্ৰতিষেধক লাভ কৰিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত সমগ্ৰ দেশত আজি আৰম্ভ হ'বলগীয়া কোভিড-19 প্ৰতিষেধক প্ৰদান বিষয়ক ড্ৰাই ৰান অৰ্থাৎ অনুশীলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়।
বৈঠকত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ডাঃ বৰ্ধনক এই অনুশীলন আখোৱাহবিহীন কৰি তোলাৰ বাবে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। ইয়াৰ ভিতৰত অনুশীলন প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰ্মীসকলে অৱতাৰণা কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে টেলিফোন অপাৰেটৰৰ সংখ্যা বৃদ্ধি অন্যতম। বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদানৰ স্থান তথা এই প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়াসকলে যাতে প্ৰতিষেধক প্ৰদানৰ মানসম্পন্ন পৰিচালনা বিধি মানি চলে তাক সুনিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী বিষয়াক অনুৰোধ জনায়। ডাঃ বৰ্ধনে লগতে অনুশীলনৰ সময়ত প্ৰশাসনিক আৰু চিকিৎসা বিষয়াসকলৰ মাজত সমন্বয় ৰক্ষাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে চিটা প্ৰদান প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈকো ৰাজ্যিক বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ আৰু কয় যে প্ৰাৰম্ভিক পৰ্যায়ত দেশত দেখা দিব পৰা যিকোনো সমস্যা চিনাক্ত কৰি তাৰ শুধৰণি ঘটোৱা হৈছে। BTCৰ নৱনিযুক্ত কাৰ্যবাহী সদস্যসকলৰ মাজত কালি দপ্তৰসমূহ বিতৰণ কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কালি কোকৰাঝাৰৰ BTC সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কাৰ্যবাহী সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু লঘু উদ্যোগ বিভাগৰ দায়িত্ব লাভ কৰিছে। সেইদৰে আন আন সদস্যসকলৰ মাজতো দপ্তৰসমূহ বিতৰণ কৰা হয়। দপ্তৰ বিতৰণ কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে তেওঁলোকৰ পৰিষদে প্ৰথম পৰ্যায়ত মূলতঃ সামূহিক সুস্থিৰতা, শিক্ষা আৰু কৃষিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। প্ৰতিটো জনগোষ্ঠীয়ে যাতে সমিলমিলেৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ সহায় হোৱাকৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই 8খন বিশেষ মালবাহী ৰেলগাড়ীৰ ভাড়াৰ ক্ষেত্ৰত 30% ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা 31 মাৰ্চলৈকে এই ৰেহাই ব্যৱস্থা প্ৰযোজ্য হৈ থাকিব। থলুৱা অৰ্থনীতিক আগুৱাই নিয়াৰ প্ৰয়াসেৰে আৰু ক্ষুদ্ৰ উদ্যোগীসকলে উৎপাদন কৰা সামগ্ৰীসমূহ যাতে সহজতে গন্তব্যস্থানলৈ পৰিবহণ কৰিব পৰা যায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰেহাই প্ৰদান কৰা বিশেষ ৰেলগাড়ী কেইখন হৈছে গুৱাহাটী হাওৰা, গুৱাহাটী শিয়ালদহ, গুৱাহাটী বেংগালুৰু, গুৱাহাটী কেচেগোড়া, গুৱাহাটী ওচা, আগৰতলা শিয়ালদহ আৰু আগৰতলা হাওৰা। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.26% অৱনমিত হৈছে। কালিৰ দিনটোত পৰীক্ষা কৰা 15,429টা নমুনাৰ ভিতৰত 40 জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। আনহাতে কালিৰ দিনটোত 82 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত কোভিড আৰোগ্যৰ হাৰ 98% বৃদ্ধি পালে। ইফালে কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ 4 জন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত বৰ্তমানলৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1049 বৃদ্ধি পাইছে। সেই অনুসাৰে ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ হাৰ 0.48% হৈছে। ৰাজ্যখনত এতিয়ালৈ 2,16,000ৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.08% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 23,000তকৈও অধিক কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে ধৰি দেশত এই পৰ্যন্ত কোভিড-19ৰ সংক্ৰমণৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যাই 98,83,000 অতিক্ৰম কৰিছে। সেই অনুসাৰে সম্প্ৰতি মুঠ আক্ৰান্তৰ 2.47% অৰ্থাৎ প্ৰায় 2,54,000 কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে যোৱা 24 ঘণ্টাত 20,036 জন লোক নতুনকৈ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাত দেশত বৰ্তমানলৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,02,00,000তকৈও অধিক হৈছেগৈ। দেশত কোভিড-19ৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ সম্প্ৰতি 1.45% অৱনমিত হৈছে আৰু এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 24 ঘণ্টাত এই ৰোগত আক্ৰান্ত হৈ 256 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ দেশত এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,48,994লৈ বৃদ্ধি পালে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 10,62,000তকৈও অধিক কোভিড নমুনা পৰীক্ষা কৰা হয়। ইয়াকে ধৰি দেশত এই পৰ্যন্ত সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যাই 17,31,00,000 অতিক্ৰম কৰিলে। অসমত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এছিয়ান ডেভেলপমেণ্ট বেংকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে $231 নিযুত ঋণৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যখনত 120 মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে এই চুক্তিত স্বাক্ষৰ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যখনত বিদ্যুৎ শক্তিৰ উৎপাদন বৃদ্ধি পালে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ উপৰি উদ্যোগ স্থাপনৰ সুবিধা বৃদ্ধি পাব। ইয়াৰ ফলত ৰাজ্যখনত নিয়োগৰ সুবিধা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
যোৱা 30 ডিচেম্বৰত এই সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হয়। উল্লেখযোগ্য যে অসমত চলি থকা শক্তিখণ্ডত বিনিয়োগ আঁচনিৰ অধীনত এছিয়ান ডেভেলপমেণ্ট বেংক পৰিষদে 2014 চনত অনুমোদন জনোৱা এয়া হৈছে তৃতীয় পৰ্যায়ৰ ঋণ। এই ধনৰাশিৰে ৰাজ্যখনৰ কপিলী নৈত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। এই প্ৰকল্পই 2025 চনৰ ভিতৰত 3,60,000 টন সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰাৰ লগতে প্ৰতি ঘণ্টাত 469 গিগাৱাট বিদ্যুৎ শক্তিৰ যোগান বৃদ্ধি কৰিব। তদুপৰি এই ধনৰাশি অসম শক্তি বিতৰণ নিগম লিমিটেডৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন কামৰ বাবে ব্যয় কৰা হ'ব। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল ব্ৰহ্মপুত্ৰত আমন্ত্ৰণ অভিযান শীৰ্ষক ৰিভাৰ ৰাফটিং কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত কালি বগী নদীৰ পৰা অভিযান আৰম্ভ কৰি ডিব্ৰুগড়ত উপস্থিত হয়। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে দলটো অহা 5 জানুৱাৰীত মাজুলীত উপস্থিত হ'ব আৰু 14 জানুৱাৰী পৰ্যন্ত তেওঁলোকে মাজুলীত বাহৰ পাতিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে বিগত বৰ্ষৰ 23 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ৰতনলাল কাটাৰিয়াই যোৱা 23 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ পাছিঘাটত এই অভিযানকাৰী দলটোক সম্ভাষণ জনাইছিল। নদীৰ সৈতে জীৱন নিৰ্বাহ বিষয়ৰ এই অভিযানৰ অহা 20 জানুৱাৰীত দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰ আলগাত সামৰণি পৰিব। নদীৰ ধাৰাৰ সৈতে জীৱনধাৰা শীৰ্ষক ধাৰণাক জনপ্ৰিয় কৰাৰ অৰ্থে এই অভিযানৰ লগত সংগতি ৰাখি ভূৰ চালনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ দ্বাৰা জনসাধাৰণক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰোৱাৰ চেষ্টা চলোৱা হৈছে। খেলৰ বাতৰিত কলকাতাত অহা 10 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ হ'বলগীয়া সৈয়দ মুস্তাক আলী T20 ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ঋষভ দাসৰ নেতৃত্বৰ অসম দলটো আজি ৰাওনা হ'ব। প্ৰতিযোগিতাৰ প্ৰথম দিনা কলকাতাৰ ইডেন গাৰ্ডেন্সত অসমৰ দলটো হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 12 জানুৱাৰীত অসমে তামিলনাডুৰ বিৰুদ্ধে খেলিব। দলটো অহা 14 জানুৱাৰীত ঝাৰখণ্ডৰ বিৰুদ্ধে যাদৱপুৰত আৰু 16 জানুৱাৰীত বংগৰ বিৰুদ্ধে চতুৰ্থখন খেলত অৱতীৰ্ণ হ'ব। যাদৱপুৰতে অসমে 18 জানুৱাৰীত পঞ্চম তথা অন্তিমখন খেল ওড়িশাৰ বিৰুদ্ধে খেলিব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে পুলক গগৈয়ে। ভাৰতত ছিৰাম ইনষ্টিটিউটে উৎপাদন কৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিন কোভিচিল্ডক অনুমোদন জনোৱাৰ আশাব্যঞ্জক বাতৰি, ইংৰাজী নৱবৰ্ষক ৰাজ্যবাসীয়ে উৎসাহ উদ্দীপনাৰে আদৰণি জনোৱা আদি বাতৰিক আজি প্ৰায়বিলাক কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অক্সফৰ্ড ভেকচিনক সেউজ সংকেত, টীকাকৰণ শীঘ্ৰেই। দৈনিক অসম কাকতে কোভিচিল্ডৰ জৰুৰী ব্যৱহাৰত বিশেষজ্ঞৰ অনুমোদন শীৰ্ষক বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে প্ৰত্যাশাৰ শুভবাৰ্তাৰে আৰম্ভ হ'ল নতুন বছৰ, নৱবৰ্ষৰ ৰদুজ্জ্বল পোৱাত সমুজ্জ্বল হোৱাৰ পণ শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতে আঁতৰিল কালমানিকা, 1 জানুৱাৰীত ৰাজ্যজুৰি উৎসাহৰ দল শিৰোনামেৰে প্ৰকাশ কৰিছে। মূল্যবৃদ্ধিত ভাৰাক্ৰান্ত ৰাজ্যবাসীলৈ বিত্তমন্ত্ৰীৰ সকাহ, ফেব্ৰুৱাৰীত দাম কমিব পেট্ৰল ডিজেলৰ শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাজ্যত অব্যাহত বিভিন্ন চোৰাং বেহাৰ সন্দৰ্ভত এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অসমৰ মাজেৰে কোটি কোটিৰ আফুগুটি চালান শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে দেশত ডিচেম্বৰ মাহত অভিলেখ পৰিমাণৰ GST সংগ্ৰহ, বিকাশৰ নৱযাত্ৰাৰে GMCHৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল মুকলি, ৰন্ধন গেছৰ মূল্য 17 টকা বৃদ্ধি, দাম কমিব সুৰাৰ, ৰড চিমেণ্টৰ দামে চুলেগৈ আকাশাদি। এয়ে আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ পুলক গগৈ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশৰ দৰিদ্ৰজনৰ দুখ যন্ত্ৰণা লাঘৱৰ সময় আহি পৰিছে আৰু সেয়ে চৰকাৰে দ্ৰুতগতিত বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে নৱপ্ৰজন্মক বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক বিষয়ৰ উমান দিয়াৰ বাবে জনসাধাৰণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। কোভিড-19 প্ৰতিষেধক প্ৰদান বিষয়ক আজি সমগ্ৰ দেশতে অনুশীলনৰ প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ পৰ্যালোচনা। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.26% অৱনমিত। কালিৰ দিনটোত চিকিৎসালয়ৰ পৰা 82 গৰাকী ৰোগীক অব্যাহতি আৰু অসমৰ বিদ্যুৎ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে $231 নিযুত ঋণ চুক্তিত স্বাক্ষৰ। বাতৰি শেষ কৰাৰ আগেয়ে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।